মই আহিছিলোঁ আস্থা এগ্ৰিজেটিক্স কোম্পানীৰ ফালৰ পৰা আপোনালোকৰ চাবগড় পাৰ্ট 2 গাঁৱত আমাৰ কোম্পানীৰ আস্থা ফাৰ্ষ্ট যিটো সৰিয়হৰ খেতি চাব আহিছিলোঁ। আমাৰ খুৰাই খেতি কৰিছিলে, কৰাৰ পৰা জানিম আমি খেতিৰ বিষয়ে। এই আস্থা ফাৰ্ষ্ট সৰিয়হটো খেতি কৰি কেনেকৈ পাইছে? আপোনাৰ নামটো? মকবুল হুছেইন। মকবুল হুছেইন। গাঁৱটো মই নাম কৈ দিওঁ, চাবগড় পাৰ্ট 2 দ্বিতীয় খণ্ড হয়, ওচৰৰ বজাৰ গৌৰীপুৰ ধুবুৰী জিলাত হয়। আপুনি যে আস্থা ফাৰ্ষ্ট সৰিয়হটো খেতি কৰিছে, এই বছৰে কৰিছে নে আগতে কৰিছিলে? এইবাৰ ফাৰ্ষ্ট, এইবাৰ প্ৰথম কৰিছে। আস্থা ফাৰ্ষ্ট এইবাৰ প্ৰথম কৰিছে। আজিৰ তাৰিখত কেনেকুৱা পাইছে খেতিটো চাই? লোকেল কিছু বেছি মানে লোকেল যিবিলাক সৰিয়হ আপোনালোকে এই ওচৰতে যিটো এইফালে এটা খেতি আছে, মই পিছলৈকে ভালকৈ আমি এই দুটা খেতিৰ ভিডিঅ' ল'ম, তাতকৈ আপুনি ভাল পাইছে? এই দুটা খেতিত একেদিনাই ছটিয়াইছিলে, একে সাৰ দিছিলে, ইয়াতে যদি দেখা পাইছে ইয়াতকৈ দুগুণ খেতিৰ মানে যেনেকুৱা দেখে প্ৰায় দুগুণ ফলন আহিব। যিহেতু উপস্থিত ৰাইজ আছে, ৰাইজৰ মাজত আপোনালোকে এই খেতিটোৰে চাই আপোনালোকে কেনেকুৱা লাগিল আপুনি কওকচোন? ভাল লাগিল? আপুনি কওকচোন আপোনাৰ নামটো কওকচোন। আপোনাৰ নামটো? মোৰ নাম মোহাম্মদ ওহিদুৰ ৰহমান। ওহিদুৰ ৰহমান। আপুনিতো এই চাবগড় দ্বিতীয় খণ্ডৰ বাসিন্দা হয়। আপুনিতো সৰিয়হ খেতি কৰে, কিমান বছৰ হ'ল সৰিয়হ খেতি কৰে? আমি বেছি দিন হোৱা নাই, 3-4 বছৰ আগৰ পৰা। 3-4 বছৰ। যিহেতু ধুবুৰী জিলাটো মানে কি বেছিভাগ মাটি দ, আৰু এই সৰিয়হ মানে চপাৰ বড়ো ধান খেতি কৰিব লাগে। এই যে আস্থা ফাৰ্ষ্ট খেতিটো চাই আছে, কেনেকুৱা পাইছে আপুনি? চাই ভাল লাগছে, মানে বেলেগ শস্যত বেলেগ সৰিয়হতকৈ এইটো বেছি হৈছে। এইটো আলিৰ পিছফালে আপোনাৰ বেলেগ কোম্পানী বেলেগ লোকেল সৰিয়হ আছে, লোকেলটোতকৈ এইটো অলপ বেছি হৈছে, মানে অলপ মানে কি ভালেই বেছি দেখা গৈছে। যিয়ে নহওক আপোনালোকে অহা বছৰ আস্থা কোম্পানী আস্থা ফাৰ্ষ্ট সৰিয়হটো খেতি কৰিব চবেই। মই সৰু এটা কথা কৈ যাওঁ, খেতি আমি কৰোঁতে মাটিটো লাগিবই, আৰু সেই খেতিৰ কাৰণে উপযুক্ত এটা বীজ লাগে, ভাল এটা বীজ জাতৰ বীজ লাগিব। বীজটো কিন্তু এবাৰে কিনিব। এটা কথা হ'ল আপুনি এই যে স্থানীয় যিটো সৰিয়হ আৰু আস্থা ফাৰ্ষ্ট যিটো সৰিয়হ দেখা পাইছোঁ, এটা ৰাতি দিন পাৰ্থক্য হৈছে। বীজৰ কিন্তু বেছি খৰচ নহয়, বিঘা প্ৰতি 150 টকা মানে এক্সট্ৰা এটা খৰচ হয়, কিন্তু তাৰ বিনিময়ত আমি যদি 1 মোন সৰিয়হ যদি বেছি চাপাব পাৰে, 1 মোন সৰিয়হ 2000ৰ ওপৰত দাম হয়। গতিকে আপোনালোকে বীজটো ঘৰৰ বীজ নকৰি আপুনি ভাল এই আস্থা ফাৰ্ষ্ট কোম্পানীৰ বীজটো অহা বছৰ খেতি কৰিব। যিয়ে নহওক এই যে দুটা খেতি আছে, দুটা খেতি মই এনেকৈ দেখাইছোঁ। দুটা খেতি এইফালে হ'ল স্থানীয় যিটো বীজ, আৰু মোৰ বাওঁহাতে আলিটোৰ এইফালে আছে আস্থা কোম্পানীৰ আস্থা ফাৰ্ষ্ট। খেতিটো চালেই গম পায় ইয়াত কিমান ধুনীয়া হৈছে, মানে আপোনালোকে চবেই চালে। যিয়ে নহওক আপোনালোকে অহা বছৰ আস্থা কোম্পানী আস্থা ফাৰ্ষ্টটো খেতি কৰিব চবেই। আপোনালোকে কি আস্থা ফাৰ্ষ্টটো খেতি কৰিব অহা বছৰ? যিয়ে নহওক এইখিনি মূল্যৱান সময় দিয়াৰ কাৰণে চবকে আস্থা এগ্ৰিজেটিক্স কোম্পানীৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে অহা বছৰ আস্থা কোম্পানীৰ আস্থা ফাৰ্ষ্ট সৰিয়হটো খেতি কৰিব আৰু লাভৱান হ'ব। ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে।